কোকৰাঝাৰত বেটিয়াৰ বিধান পৰিষদীয় ভৱনত বাজেট অধিৱেশন বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বাজেট অধিৱেশন বেটিয়াৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত বাজেট অধিৱেশন 31 পৃষ্ঠাৰ বাজেট পাঠ কৰিলে বেটিয়াৰ প্ৰধান প্ৰমোদ বড়োৱে আজি সদনত বাজেটৰ ওপৰত হ'ব আলোচনা 40টা বিভাগৰ বাবে বাজেটত সৰ্বমুঠ 843 কোটি ধন ধাৰ্য কৰা হৈছে পুনৰ্গঠন বিভাগত সৰ্বাধিক 126.26 কোটি ধাৰ্য শিক্ষাত 105.05 কোটি ভয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত 98.63 কোটি টকা ধাৰ্য কৰা হৈছে বাজেটত শাসকীয় পক্ষই বাজেটখনক সুন্দৰ গতিশীল বুলি আখ্যা দিয়াৰ বিপৰীতে বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বেটিয়াৰৰ বিৰোধী দলপতি দেৰহাছাত বসুমতাৰীয়ে বাজেটটো আমি বেটিয়াৰ অঞ্চলৰ সকলো ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যাবিলাক আমি চাই পেলাই আৰু নেশ্যনেল যিবিলাক ইনডেক্স আছে আমাৰ মানৱ সম্পদ উন্নয়নৰ ইনডেক্স হেল্থ ইনডেক্স এডুকেশ্যনৰ ইনডেক্স এইবিলাক সব চাই পেলাই কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰে এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ চেণ্টাৰ আৰু ষ্টেট ফাণ্ডেদি কামবিলাক কৰা নহয় সেই এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰিছোঁ য'ত নেকি এক্সট্ৰা অলপ ইণ্টাৰভেনশ্যন দিলে আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰোঁ তেনেকুৱা এটা টাৰ্গেট ৰখা হৈছে এগ্ৰিকালচাৰটো আমি অৰ্গেনিকৰ ফালে লৈ যাবলৈ শিফ্ট কৰিবলৈ অলপ এইবাৰৰ পৰা এটা চেষ্টা এটা ৰখা গৈছে